বিৰাট মানে খুশি হৈছে মই বিৰাট ভাল পাইছোঁ ৰঙিয়া যেটো ষ্টেণ্ডিং কমিটি আমি ওপেনিং কৰিব পাৰিছোঁ আৰু যেটো দেখা গৈছে আজিৰ কথা নহয় এক মাহ ধৰি আমি যিখিনি ইনপুট পাই আছে ৰঙিয়া হওক কমলপুৰ হওক বা চিপাজাৰ দলগাঁও আৰু মংগলদৈ এই পাঁচটা সমষ্টিৰ পৰা যেনেকুৱা আমি সঁহাৰি পাইছোঁ আমাৰ দলৰ কোনো চিংচাবে নাছিল কিন্তু এনেকুৱা মানে আগবাঢ়ি আহি আছে আমাৰ বিপিএফ দলক সহযোগ কৰিবৰ কাৰণে বা বিপিএফ দলক সহায় কৰিবৰ কাৰণে অন্তত যিমান জাতি জনগোষ্ঠী আছে অসমীয়াই হওক মুছলিমেই হওক কোনোবা গাৰো ৰাভা বা বড়ো বা বঙালী মুঠতে ভিতৰে সব আমাৰ লগত আপোনালোকে আমাৰ পাব্লিক মিটিঙত মানুহটো কম দেখিব পাৰে কিন্তু ভিতৰে সব নাঙলত ভোট দিব চাই থাকক কংগ্ৰেছৰ মানুহ বহুত মানুহে লিডাৰে বা কৰ্মীসকলে আমাৰ লগত ভিতৰে যোগাযোগ কৰিছে কংগ্ৰেছ হ'ব পাৰে কিন্তু বিজেপিৰ হাৰাৰ নামত বিজেপি কংগ্ৰেছক ভোট নিদিব ইলেকশ্যন ষ্টেণ্ডিং কমিটি ওপেনিং আনুষ্ঠানিকভাৱে আমার মদত আছে ইমানুয়েল মুসাহারি কেন্দ্রীয় আমি ক্যান্ডিডেট দিছে আমার দুর্গাদাস কিন্তু আমি কেতিয়াও ভাবনা কৰা নাছিল যে বিজেপি বাহিৰত আমাৰ বিপেক দলক সহায় কৰিবলৈ আগবাঢ়ি অহা ইমান বিপেক এই চিটটোৰ তেওঁলোকে ভবা জনসংখ্যা বেছিকৈ ৰাখিছে কিন্তু আপোনালোকে জানে যে 22 লক্ষ ভোটৰ 11,50,000 ভোট বিজেপি পৰে আমাৰ ষ্টেণ্ডিং কমিটিৰ সভাপতি ৰঙিয়া বিধানসভা সমষ্টিৰ প্ৰফুল্ল হোসেন বিৰাট মানে খুশি হৈছে মই বিৰাট ভাল পাইছোঁ ৰঙিয়া যেটো ষ্টেণ্ডিং কমিটি আমি ওপেনিং কৰিব পাৰিছোঁ আৰু যেটো দেখা গৈছে আজিৰ কথা নহয় এক মাহ ধৰি আমি যিখিনি ইনপুট পাই আছে ৰঙিয়া হওক কমলপুৰ হওক বা চিপাজাৰ দলগাঁও আৰু মংগলদৈ এই পাঁচটা সমষ্টিৰ পৰা যেনেকুৱা আমি সঁহাৰি পাইছোঁ আমাৰ দলৰ কোনো চিংচাবে নাছিল কিন্তু এনেকুৱা মানে আগবাঢ়ি আহি আছে আমাৰ বিপিএফ দলক সহযোগ কৰিবৰ কাৰণে বা বিপিএফ দলক সহায় কৰিবৰ কাৰণে অন্তত যিমান জাতি জনগোষ্ঠী আছে অসমীয়াই হওক মুছলিমেই হওক কোনোবা গাৰো ৰাভা বা বড়ো বা বঙালী মুঠতে ভিতৰে সব আমাৰ লগত আপোনালোকে আমাৰ পাব্লিক মিটিঙত মানুহটো কম দেখিব পাৰে কিন্তু ভিতৰে সব নাঙলত ভোট দিব চাই থাকক কংগ্ৰেছৰ মানুহ বহুত মানুহে লিডাৰে বা কৰ্মীসকলে আমাৰ লগত ভিতৰে যোগাযোগ কৰিছে কংগ্ৰেছ হ'ব পাৰে কিন্তু বিজেপিৰ হাৰাৰ নামত কংগ্ৰেছক ভোট নিদিব